নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ সিংগাপুৰত জুবিন গাৰ্গৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালে এজাহাৰ দাখিল কৰিছে সিংগাপুৰত জুবিন গাৰ্গৰ সৈতে থকা সকলোবোৰ মানুহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দাখিল কৰিছে এছআইটিয়ে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে জুবিন গাৰ্গৰ মৃত্যুৰ 9 দিনৰ পাছত আনুষ্ঠানিক এজাহাৰ দাখিল কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে পৰৱৰ্তী খবৰ অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিলে যে হত্যা কৰা হৈছিল জুবিন গাৰ্গক এতিয়া তদন্ত আৰম্ভ কৰক হত্যাকাৰীক পোহৰলৈ আনি ফাঁচি দিয়ক ইয়াই আপোনাৰ চৰকাৰলৈ অনুৰোধ বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমে এই দাবী উত্থাপন কৰিছে আন এটা খবৰ 3 অক্টোবৰত বিটিসি চিফ ৰূপে শপত গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰীয়ে কুকৰাঝাৰত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান চৰ্চা চলি থকা বিষয়টোক লৈ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই যি কথা কৈছে যে তেওঁৰ লগত লগ কৰিছো বুলি হিয়া গুকাত মিছা কথা ৰাতিপুৱা 4 বজাত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত হাগ্ৰামা মহিলাৰীয়ে লগ কৰাৰ কথা নিশ্চিত কৰিছে হাগ্ৰামাই কৈছে যে মই ৰাতিপুৱা 8টা বজাতহে টোপনিৰ পৰা উঠো হিমন্ত বিশ্ব শৰ্মাৰ কথা সম্পূৰ্ণ বুৱা এটা প্ৰশ্ন হৈছে যে বিটিসিৰ চিফ ৰূপে একক সংখ্যা গৰিষ্ঠতাৰ সৈতে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে হাগ্ৰামাই বিজেপিৰ লগত মিত্ৰতা কৰে নে নকৰে হিয়া সময়তহে লক্ষণীয় হ'ব পৰৱৰ্তী খবৰ কিছু সময় পূৰ্বে এক ডাঙৰ খবৰ আহি পৰিছে গোৱালপাৰাত আৰক্ষীৰ এনকাউন্টাৰ ডুব ধৰাত আৰক্ষীৰ গুলিত নিহত 4জনকৈ অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলাইছিল গুলি এখন বাহনত থকা 4জনকৈ অপৰাধীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল অস্ত্ৰ সৰবৰাহৰ গোচৰত জড়িত আছিল অপৰাধী কেইটা আন এটা খবৰ তামিলনাডুৰ কুৰুৰত অতি হুকাবহ ঘটনা পদপিষ্ট হৈ প্ৰায় 32 গৰাকী লোক নিহত হৈছে নিহতৰ ভিতৰত আছে শিশু সহ মহিলাও বিজয় নেতৃত্বাধীন তামিলাগা ভেট্ৰি কাজাগাম চমুকৈ টিবিকে দলৰ সমদলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা 32 গৰাকীকৈ লোক পদপিষ্ট হৈ মৃত্যু হৈছে আন এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি কৰা প্ৰতিবাদত উচতনিৰ অভিযোগ অজয় ফুকন ভিক্টৰ দাসক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আজাৰা আৰক্ষী থানাৰ 142/2025 নম্বৰ গোচৰত দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে পৰৱৰ্তী খবৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক হাজিৰ হ'বলৈ 10 দিন সময় কিয় দিয়া হ'ল অসমবাসীৰ সন্দেহ নে তেওঁলোকক জামিন ল'বলৈ সুযোগ প্ৰদান কৰা হৈছে সাংবাদিক নিতুমণি শইকীয়াই এই প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰক লৈ জুবিন গাৰ্গৰ মৃত্যু 10 দিনত ভৰি দিছে আজিলৈকে শেখৰ গোস্বামীৰ বাদে মূল অভিযুক্তৰ কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহয় আন এটা খবৰ ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰথমে আৰক্ষীয়ে পাব তাৰ পাছত আদালতত জমা কৰা হ'ব কোনোবাই চাবলৈ বিচাৰিলে আদালতত চাব পাৰিব মই চোৱাৰ ব্যৱস্থা কৰি দিম বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনক লৈ ৰাজহুৱা কৰা নহয় জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যদি কোনোবাই চাব বিচাৰে আদালতত যাব লাগিব আৰু তাত চাব পাৰিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ গৌৰৱ গগৈ পাকিস্তানী এজেন্ট
অক্টোবৰ মাহত গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিব চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা দিছে আৰু অক্টোবৰ মাহতে গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই 2026ৰ নিৰ্বাচনৰ পূৰ্বে হিমন্ত বনাম গৌৰৱ গগৈৰ মাজত চলিব প্ৰচণ্ড ৰাজনৈতিক যুদ্ধ পৰৱৰ্তী খবৰ BTRৰ বিজেপিৰ প্ৰভাৱশালী নেতা অৰূপ কুমাৰ দেৰ পৰাজয় 7 নম্বৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজয় স্বীকাৰ কৰিলে অৰূপ কুমাৰ দে আন এটা খবৰ বিকশিত ভাৰতৰ পথত ন্যায়িক ব্যৱস্থাক বাধা আখ্যা প্ৰধানমন্ত্ৰীৰ উপদেষ্টা সঞ্জীৱ সন্যালৰ আদালতত অৱমাননাৰ আবেদন দাখিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সন্যালৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদন আৰম্ভ কৰিবলৈ ভাৰতৰ এটৰ্নী জেনেৰেল আৰ ভেংকাটাৰমণিৰ পৰা অনুমতি বিচাৰিছে উচ্চতম ন্যায়ালয়ৰ দুগৰাকী অধিবক্তাই শেহতীয়াকৈ সঞ্জীৱ সন্যালে উল্লেখ কৰিছে যে বিজেপি চৰকাৰে স্বাধীনতাৰ 100 বছৰীয়া জয়ন্তীৰ ভিতৰত বিকশী ৰাষ্ট্ৰ নিৰ্মাণৰ যি অভিলাষী পদক্ষেপ হাতত লৈছে ইয়াৰ ক্ষেত্ৰত ভাৰতীয় ন্যায়পালিকা সকলোতকৈ ডাঙৰ বাধা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উচ্চতম ন্যায়ালয়ৰ উকিল সন্থাৰ প্ৰাক্তন সম্পাদক অধিবক্তা ৰোহিত পাণ্ডে আৰু সন্থাৰ সদস্য অধিবক্তা উজ্জ্বল গৌৰে এই অনুৰোধ জনাইছে 1971 চনৰ আদালত অৱমাননা আইনৰ 15 নম্বৰ ধাৰা অনুসৰি ব্যক্তিগতভাৱে এজন ব্যক্তিয়ে আদালত অৱমাননাৰ গোচৰ আৰম্ভ কৰাৰ পূৰ্বে এটৰ্নী জেনেৰেলৰ অনুমতি লোৱাটো অনিবাৰ্য বুলি মন্তব্য কৰিছে আন এটা খবৰ BTC নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত BPFৰ প্ৰথমখন বৈঠক সম্পূৰ্ণ হৈছে BTC নিৰ্বাচনত সাহকীয় UPPL বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছতেই শনিবাৰে কোকৰাঝাৰ বড়োলেণ্ড অতিথিশালাত PPF দলৰ নীতি নিৰ্ধাৰক সমিতিৰ এক ৰুদ্ৰদ্বাৰ বৈঠক অনুষ্ঠিত হয় এই বৈঠকত দলটোৰ কেন্দ্ৰীয় নীতি নিৰ্ধাৰক সমিতিৰ সদস্যসকলৰ লগতে 28 গৰাকী বিজয়ী প্ৰাৰ্থীয়েও অংশগ্ৰহণ কৰে BTRত চৰকাৰ গঠন সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত এই বৈঠকত BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এখন সংবাদমেল সম্বোধন কৰে হাগ্ৰামা মহিলাৰীয়ে BPFৰ 28 গৰাকীকৈ প্ৰাৰ্থীয়ে ঐতিহাসিক বিজয়ৰ বাবে সকলো পক্ষলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ইয়াৰ পিছতেই হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশত সংবাদমেলত BPFৰ উপ সভাপতি শুদ্ধ বসুমতাৰীয়ে সৰ্বসন্মতিক্ৰমে গৃহীত প্ৰস্তাৱসমূহৰ বিষয়ে অৱগত কৰিছে সৰ্বসন্মত সিদ্ধান্ত অনুসৰি 3 অক্টোবৰত শপত গ্ৰহণৰ সম্ভাৱনা আছে এই শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে দুতমাত বড়ুফা উপেন্দ্ৰনাথ ব্ৰহ্মক দলৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব হাগ্ৰামা মহিলাৰীয়ে কৈছে যি দলেই BPFক সমৰ্থন বা সহায় কৰাৰ প্ৰস্তাৱ দিয়ে সেই দলৰ হৈতেই আমি থাকিম যি দলেই আমাৰ অভাৱসমূহ পূৰণ কৰে সেই দলৰ লগতে আমি থাকিম যদি কংগ্ৰেছ দলে কয় BTCৰ সমূহ জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ হৈ কাম কৰাত সহায় কৰিব বুলি তেন্তে আমি কংগ্ৰেছ দলৰ লগত থাকিম এতিয়া বিজেপিৰ চৰকাৰ আছে যদি বিজেপিয়ে কয় যে তেওঁলোকে BTCৰ সমূহ জাতি জনগোষ্ঠীৰ উন্নতিৰ হৈ আমাক সহায় কৰিব তেতিয়া আমি বিজেপিৰ লগতো থাকিম ৰাইজে যিদৰে BPFক সন্মান দি বৃহৎ বিজয়ৰ সোৱাদ দিছে ঠিক তেনেকৈ BPFৰ চৰকাৰেও ৰাইজক সকলোখিনি দিবলৈ চেষ্টা চলাই যাব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে